আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত 146তম শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মদিৱস উদযাপন। মাৰ্ঘেৰিটা নগৰস্থিত কংগ্ৰেছ ভৱনৰ সমীপত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সৌজন্যত শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মদিৱস উদযাপন কৰা হয়। শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মদিৱসৰ লগত সংগতি ৰাখি জাতিটোৰ হকে শ্বহীদ হোৱা বীৰসকলক সুঁৱৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। লগতে জন্মদিৱসৰ কেক কটাৰ লগতে গীতৰ তালে তালে আনন্দ ফূৰ্তি কৰাৰ পাছতে দিনটোৰ কাৰ্যসূচীৰ সফল সমাপ্তি কৰে। আজি অনুষ্ঠানৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, আছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰাজা কুজুৰ সম্পাদক ৰামানুজ লাখৰাৰ লগতে জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া। ৰিপৰ্ট আছাম গ্ৰীণ ভেলী নিউজ। 146তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰিলোঁ। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনৰ সমীপত থকা বীৰ বিৰছা মুণ্ডাৰ মূৰ্তিত আমি মল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু কেক কাটিং চেৰেমনি, বিশেষ অতিথি হিচাপে চিফ গেষ্ট আমাৰ মাৰ্ঘেৰিটাৰ মহকুমাধিপতি ছাৰ পলাশ আহোম ছাৰে কেক কাটিং চেৰেমনিত মুখ্য অতিথি হিচাপে ভাগ লৈছিল। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকল এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমি সদৌতি অসম তথা ভাৰতবাসী ৰাইজলৈ আমি 146তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱসৰ উপলক্ষে শুভেচ্ছা যাচিছোঁ। যিহেতু বীৰ বিৰছা মুণ্ডা ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শোষণ আৰু শাসনৰ পৰা যুদ্ধ কৰিছিল আৰু ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰ গঢ়ি তুলিবৰ বাবে বীৰ বিৰছা মুণ্ডাৰ বৰ ডাঙৰ এটা অৱদান আছিল। আজি বীৰ বিৰছা মুণ্ডাৰ সমগ্ৰ ৰাজ্যত, সমগ্ৰ দেশত বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অন বিহাফ অফ আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ 2021 15 নৱেম্বৰত যিহেতু বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱসৰ লগত দিৱসক জাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰিছে। সেয়েহে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই সমগ্ৰ অসমবাসী ৰাইজ হৈ অসম চৰকাৰক আমি আহ্বান কৰিব খুজিছোঁ, দাবী কৰিব খুজিছোঁ আজিৰ এই সভাকক্ষণত যে অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। অসমত বসবাস কৰা আদিবাসীসকলৰ ভূমিৰ সমস্যা সমাধান হ'ব লাগিব। অসমত বসবাস কৰা আদিবাসীসকলৰ টি গাৰ্ডেনত বসবাস কৰা যিসকল কোম্পানী চাহ বাগিচাত কৰ্মৰত আছে, চাহ বাগিচাত নিয়োজিত শ্ৰমিকসকলক শূন্যতম মজুৰি, নিম্নতম হাজিৰা 351 টকা 33 পইচালৈ আমি বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা বাগিচাবিলাক স্কুল আৰু হস্পিটেল আছে, এই স্কুল আৰু হস্পিটেল উন্নয়ন আৰু বিজ্ঞানসন্মতভাৱে যাতে হয় তাৰ কাৰণে আমি বিশেষ অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।